কেন্দ্ৰীয় ৰাজ্যৰ ডাবল ইঞ্জিন চৰকাৰৰ হৈছে কি? স্বাধীনতাৰ কালৰ নজৰবিহীন ঘটনা অসম বিধানসভাৰ মৰ্যাদা হানি চৰকাৰী হিতাধিকাৰী অৰুণোদয় আঁচনিৰ নামত ৰাজনীতিকৰণ আৰু নেতা পালিনেতাৰ ধনসংগ্ৰহ বঞ্চিত পশ্চিম অসমৰ লাখ লাখ হিতাধিকাৰীৰ নিত্যও চলিছে অভিযোগ আৰু প্ৰতিবাদ। কেন্দ্ৰীয় চৰকাৰৰ সহযোগী অসমৰ বিজেপি মিত্ৰজোঁটৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনৰ নমুনা। ভাৰত স্বাধীনতাৰ দিনৰে পৰা কালেই নোহোৱা নোপোজা কাৰ্যই নহয়। অসম বিধানসভাৰ গুণ গৰিমা বিসৰ্জন দিয়াৰ উপৰিও এতিয়া অসম বিধানসভা আৰু গাঁও পঞ্চায়ত নিৰ্বাচনৰ চমু চাপি অহাৰ লগে লগে চৰকাৰী হিতাধিকাৰী সৃষ্টিৰ নামত অৰুণোদয় আঁচনিকে ধৰি কেতবোৰ আঁচনি হিতাধিকাৰীক প্ৰদানৰ নামত কিদৰে ৰাজনীতিকৰণ কৰাৰ লগতে দলীয় শীৰ্ষ নেতা নেত্ৰী আৰু কৰ্মীসকলে শকত পৰিমাণৰ ধন উৎকৰ্ষলৈ কিদৰে লুণ্ঠন ৰাজ চলাইছে, এই লৈ এতিয়া তীব্ৰ প্ৰশ্নৰ উদয় হৈছে। মূলতঃ প্ৰাপ্ত অভিযোগৰ তথ্যমতে সমগ্ৰ ৰাজ্যখনৰ লগতে পশ্চিম অসমৰ বঙাইগাঁও, বৰপেটা, বাক্সা, চিৰাং, কোকৰাঝাৰ, ধুবুৰী, গোৱালপাৰা আৰু দক্ষিণ শালমাৰা জিলাসমূহত এতিয়া উক্ত হিতাধিকাৰীৰ প্ৰতিটো আঁচনিৰ নামত নিত্যও চলিছে গুৰুতৰ অভিযোগ আৰু প্ৰতিবাদৰ জোৱাৰ। একেদৰে বঙাইগাঁও জিলাৰ প্ৰতিটো উন্নয়ন খণ্ড এলেকাৰ চক্ৰভৌম গাঁও পঞ্চায়তৰ দৰকিনামাৰী আৰু ডুমেৰগুৰি, সন্তোষপুৰ, মালেগড়, লেংটিচিঙা আদি গাঁৱত পূৰ্বতে লাভ কৰা হিতাধিকাৰী আঁচনিত পুনৰ আবেদন কৰাৰ নামত ৰাজনীতিকৰণ আৰু বিজেপিৰ বঙাইগাঁও জিলা সভাপতি উজ্জ্বল কান্তি ৰায়ৰ নামত দলীয় নেতা বিজু আৰ্য আৰু দেৱজিৎ আৰ্য আদিয়ে ৪-৫ হাজাৰ টকা উৎকৰ্ষ বিচৰাৰ অভিযোগ উত্থাপন কৰিছে। আৰু উক্ত ধন নিদিয়াৰ ফলত এতিয়া লাখ লাখ হিতাধিকাৰী বঞ্চিত হ'বলগীয়া হৈছে সমগ্ৰ পশ্চিম অসমত। এয়া হৈছে বিজেপি দল চৰকাৰৰ ভোট সংগ্ৰহ আৰু দুৰ্নীতিৰ নমুনা। আৰু এই লৈ নিত্যও সৃষ্টি হৈছে প্ৰতিটো অঞ্চলত অভিযোগ আৰু প্ৰতিবাদৰ জোৱাৰ। একেদৰে সময়তহে বুজা যাব কি ৰূপ লয়